চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো পুৱাই শ শ সংখ্যালঘুৰ মাজত হাহাকাৰ কান্দি কান্দি তালি টুপুলা বান্ধি এতিয়া ঘৰ বাৰী এৰিছে শ শ সংখ্যালঘুৱে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বৃহৎ সংখ্যক সেনা আৰক্ষীৰ মোতায়েন কৰি চলা হৈছে উচ্ছেদ অভিযান পুৱাৰে পৰা লখিমপুৰত হাহাকাৰ পৰিস্থিতি লখিমপুৰত শ শ বুলডোজাৰ আৰু শ শ সেনা আৰক্ষী মোতায়েন কৰি চলোৱা হৈছে উচ্ছেদ অভিযান এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো এই মুহূৰ্তত ডাঙৰ খবৰ পুৱাই শ শ সংখ্যালঘুৰ মাজত হাহাকাৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে তালি টুপুলা বান্ধি কান্দি কান্দি ঘৰ বাৰী এৰিছে শ শ লোকে আৰু মোতায়েন কৰা হৈছে শ শ সেনা আৰক্ষীৰ জোৱান আৰু শ শ সেনা আৰক্ষীৰ জোৱানৰ নেতৃত্বত পুৱা ৭ বজাৰ পৰা লখিমপুৰত চলিছে বৃহৎ উচ্ছেদ অভিযান নাওবৈচাৰ ২৩৭ বিঘা বিজিআৰ ভূমিত চলিছে বুলডোজাৰ ৰাতিপুৱাৰে পৰা হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে উপস্থিত শ শ বুলডোজাৰ কেইবা শতাধিক আচলতে নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া পুৱাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে লখিমপুৰৰ নাওবৈচাত এতিয়া শ শ সংখ্যালঘু লোকে কান্দি কান্দি এৰিছে ঘৰ বাৰী হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ২৩৭ বিঘা বিজিআৰ ভূমিত চলিছে প্ৰশাসনৰ বুলডোজাৰ উপস্থিত আছে শ শ সেনা আৰক্ষী জোৱান এই মুহূৰ্তত দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদ অভিযান চলি আছে আৰু এইবাৰ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে লখিমপুৰত আজিৰ দিনটোত ২৩৭ বিঘা ভূমিত চলিছে উচ্ছেদ অভিযান শ শ বুলডোজাৰে এফালৰ পৰা ভাঙি দিছে ঘৰ দুৱাৰ সকলো আৰু তাৰ পাছত হাহাকাৰ পৰিৱেশ এই মুহূৰ্তত আমি ফুল স্ক্ৰীনৰ সহায়ত দেখুৱাৰ চেষ্টা কৰিছো সমগ্ৰ দৃশ্য এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাই আছো এই মুহূৰ্তত চাওক কেনেদৰে এফালৰ পৰা ঘৰ বাৰী সকলো ভাঙি দিয়া হৈছে এই মুহূৰ্তত সেই দৃশ্যাংশ একাষে আমি দেখুৱাৰ চেষ্টা কৰিছো এয়া চাওক লখিমপুৰৰ দৃশ্য লখিমপুৰত এনেদৰে পুৱাৰে পৰা চলিছে উচ্ছেদ অভিযান এফালৰ পৰা ঘৰ বাৰী সকলো ভাঙি দিয়া হৈছে শ শ বুলডোজাৰ শ শ আৰক্ষী সেনা সাজু কৰি এনেদৰে চলোৱা হৈছে উচ্ছেদ অভিযান বিজিআৰ ব্লেজ গেজিং ৰিজাৰ্ভত এনেদৰে চলিছে উচ্ছেদ অভিযান নাওবৈচাৰ দৃশ্য এয়া নাওবৈচাত এনেদৰে চলোৱা হৈছে পুৱাই বুলডোজাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নাওবৈচাত এনেদৰে পুৱাৰে পৰা চলিছে উচ্ছেদ অভিযান শ শ সেনা আৰক্ষী মোতায়েন কৰি ২৩৭ বিঘা ভূমিত এনেদৰে চলিছে উচ্ছেদ অভিযান পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে এই উচ্ছেদ অভিযান চৰকাৰে উল্লেখ কৰিছে যে কোনো কাৰণত অসমত উচ্ছেদ বন্ধ নহয় উচ্ছেদৰ বিৰুদ্ধে এফালে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতেই এইবাৰ দেখিবলৈ পোৱা গৈছে লখিমপুৰত এনেদৰে চলোৱা হৈছে বুলডোজাৰ লগাই এফালৰ পৰা ঘৰ বাৰী শ শ লোকৰ ঘৰ বাৰী ভাঙি দিয়া হৈছে নাওবৈচাৰ ২৩৭ বিঘা বিজিআৰ ভূমিত চলিছে এনেদৰে উচ্ছেদ অভিযান ব্লেজ গেজিং ৰিজাৰ্ভ এই মাটিত চলিছে এতিয়া এনেদৰে উচ্ছেদ অভিযান লখিমপুৰৰ দৃশ্য এই মুহূৰ্তত দেখুৱাইছো পুৱা শুৱা পাতি নেৰুতে এতিয়া বুলডোজাৰৰ শব্দত কঁপি উঠিছে লখিমপুৰত নাওবৈচাত ২৩৭ বিঘা ভূমিত এনেদৰে পুৱাৰে পৰা প্ৰশাসনে বুলডোজাৰ চলাই সম্পূৰ্ণ অবৈধ দখলমুক্ত কৰা হৈছে আৰু তাৰ পাছতে শ শ লোকে এতিয়া কান্দি কান্দি নিজৰ ঘৰ বাৰী এৰিছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কোনো কাৰণত যাতে প্ৰতিবাদ সাব্যস্ত কৰিব পৰা নাযায় কোনো কাৰণত যাতে এই প্ৰশাসনৰ উচ্ছেদ অভিযানত বাধা আৰোপ কৰিব পৰা নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া শ শ সেনা আৰক্ষী মোতায়েন কৰা হৈছে ৩ শতাধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে এই উচ্ছেদস্থলীত পুনৰ এইবাৰ দেখিবলৈ পোৱা গৈছে শ শ লোকে কান্দি কান্দি এৰিছে ঘৰ বাৰী এইবাৰ লখিমপুৰত নাওবৈচাত চলোৱা হৈছে উচ্ছেদ অভিযান চৰকাৰৰ স্পষ্ট মত কোনো কাৰণত কেতিয়াও বন্ধ নহয় উচ্ছেদ অভিযান অসমত কেতিয়াও যিমান বাধাৰ সৃষ্টি কৰিলেও বন্ধ নকৰে চৰকাৰে বিজিআৰ পিজিআৰ ভূমিত যিসকলে বাস কৰি আছে সেইসকল সেই স্থানৰ পৰা যাবই লাগিব চৰকাৰে কোনো কাৰণত উচ্ছেদ অভিযান বন্ধ নকৰে বুলি স্পষ্ট কৰিছে
আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে লখিমপুৰত সৰ্ববৃহৎ উচ্ছেদ অভিযান হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে লখিমপুৰত এইবাৰ লখিমপুৰত পুৱাৰে পৰা চলিছে উচ্ছেদ অভিযান পুৱা 7 বজাৰ পৰা লখিমপুৰত হাহাকাৰ পৰিস্থিতি সেনা আৰক্ষী মুতায়ন কৰি এনেদৰে বুলডোজাৰ চলাই এফালৰ পৰা ভাঙি দিয়া হৈছে ঘৰ বাৰী সকলো আৰু তাৰ পাছতে কান্দি কান্দি এতিয়া ঘৰ বাৰী এৰিছে এই সকল উচ্ছেদিত লখিমপুৰৰ নাও বৈচাত চলিছে এইবাৰ উচ্ছেদ অভিযান 237 বিঘা বিজিআৰ ভূমিত চলিছে প্ৰশাসনৰ বুলডোজাৰ চলাই এফালৰ পৰা ভাঙি দিয়া হৈছে ঘৰ বাৰী সকলো আৰু এই মুহূৰ্তত সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো লখিমপুৰৰ দৃশ্য লখিমপুৰত এনেদৰেই বিজিআৰ ভূমি এতিয়া প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান এই সকল উচ্ছেদিত লোকক সময়সীমা বান্ধি দিয়া হৈছিল 7 দিনৰ ভিতৰত এই স্থান এৰি অন্য স্থানলৈ যোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছিল আৰু তাৰ পাছতেই 7 দিনৰ সময়সীমা উকলাৰ পাছতে এনেদৰে চলিছে বুলডোজাৰ এফালৰ পৰা বুলডোজাৰ চলাই ভাঙি দিয়া হৈছে ঘৰ দুৱাৰ সকলো পুৱা খোৱাপাতি নেৰুতে এতিয়া দেখিবলৈ পোৱা গৈছে শ লোকৰ ঘৰত বুলডোজাৰ চলিছে আৰু কান্দি কান্দি এতিয়া এনেদৰেই ঘৰ বাৰী এৰিছে এই সকল লোকে হাহাকাৰ পৰিৱেশ আমি দেখুৱাই আছো চাওক কেনেদৰে বুলডোজাৰৰ কোবত এফালৰ পৰা ভাঙিবলৈ ধৰিছে এনেদৰে ঘৰসমূহ তাত থকা ঘৰ বাৰী এফালৰ পৰা ভাঙি পেলাইছে প্ৰশাসনে আৰু হাহাকাৰ পৰিৱেশ 238 বিঘা ভূমিত চলাইছে প্ৰশাসনে উচ্ছেদ অভিযান এই মুহূৰ্তত ফুল স্ক্ৰীনত আমি আপোনালোকক সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো চাওক এনেদৰে বুলডোজাৰে এফালৰ পৰা এইসমূহ পকী ঘৰ ভাঙিবলৈ আৰম্ভ কৰিছে এয়া এটা পকী ঘৰ এনেদৰে মুহূৰ্তৰ ভিতৰতে মাটিৰ লগত মিহলি কৰি দিয়া হৈছে বুলডোজাৰৰ কোবত এতিয়া এনেদৰে ইটো পাছত সিটো কৈ পকী ঘৰ উচ্চ অট্টালিকা সকলো মাটিৰ লগত মিহলি কৰি দিয়া হৈছে এনেদৰে সেনা আৰক্ষী মুতায়ন কৰি এতিয়া লখিমপুৰত চলিছে উচ্ছেদ অভিযান 237 বিঘা বিজিআৰ ভূমিত ব্লেজ গেজিং ৰিজাৰ্ভৰ ভূমিত এনেদৰে প্ৰশাসনে চলাইছে বুলডোজাৰ প্ৰশাসনে 7 দিনৰ সময়সীমা বান্ধি দিছিল এই সকল লোকক এই স্থান ত্যাগ কৰাৰ বাবে আৰু 7 দিনৰ সময়সীমা উকলাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰশাসনে আজি পুৱা 7 বজাৰে পৰা আৰম্ভ কৰিছে উচ্ছেদ অভিযান আৰু তাৰ পাছতে লোকে এতিয়া কান্দি কান্দি ঘৰ বাৰী এৰিছে তালি টোপোলা বান্ধি কান্দি কান্দি এৰিছে ঘৰ বাৰী মুতায়ন কৰা হৈছে সেনা আৰক্ষী জোৱান আৰু সেনা আৰক্ষীৰ মুতায়ন কৰাৰ পাছতে চলিছে উচ্ছেদ অভিযান পুৱা 7 বজাৰ পৰা লখিমপুৰত চলিছে বৃহৎ উচ্ছেদ অভিযান লখিমপুৰত হাহাকাৰ পৰিস্থিতি নাও বৈচাৰ 237 বিঘা বিজিআৰ ভূমিত চলিছে বুলডোজাৰ বিজিআৰ ভূমিত চলিছে এতিয়া উচ্ছেদ অভিযান উপস্থিত হৈছে বুলডোজাৰ 3 শতাধিক নিৰাপত্তাৰক্ষী মুতায়ন কৰা হৈছে আৰু এই মুহূৰ্তত আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই আছো কেনেদৰে এফালৰ পৰা এইসমূহ বুলডোজাৰে ঘৰ বাৰী ভাঙিবলৈ আৰম্ভ কৰিছে এনেদৰে পকী ঘৰসমূহ চকুৰ প্ৰচাৰতে মাটিৰ লগত মিহলি কৰি দিয়া হৈছে মুঠতে চৰকাৰৰ স্পষ্ট মত বিজিআৰ পিজিআৰ ভূমিত কোনো লোকে বাস কৰিব নোৱাৰিব সত্তৰ ভূমিত বাস কৰিব নোৱাৰিব সমান্তৰালভাৱে চৰকাৰে সংৰক্ষিত বনাঞ্চল অথবা চৰকাৰী ভূমিটো কাকো বাস কৰিবলৈ দিয়া নহব আৰু যদিহে বাস কৰে সেই সকলৰ বিৰুদ্ধে এনেদৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া উচ্ছেদ অভিযান অব্যাহত আছে এফালে দেখিবলৈ পোৱা গৈছিল গোৱালপাৰা ধুবুৰী সমান্তৰালভাৱে লখিমপুৰতো চলিছে উচ্ছেদ অভিযান এইবাৰ দ্বিতীয়বাৰৰ কাৰণে এনেদৰে লখিমপুৰত আজি পুৱা 7 বজাৰে পৰা চলিছে উচ্ছেদ অভিযান আৰু এফালৰ পৰা বুলডোজাৰ লগাই ভাঙি পেলোৱা হৈছে ঘৰ দুৱাৰ সকলো হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এইবাৰ লখিমপুৰত দেখিবলৈ পোৱা গৈছে সৰ্ববৃহৎ উচ্ছেদ অভিযান লোকে তালি টোপোলা বান্ধি এনেদৰে এৰিছে ঘৰ বাৰী আমি দেখুৱাই আছো এইটো এটা সুউচ্চ অট্টালিকা 2 মহলীয়া এই অট্টালিকা এনেদৰে বুলডোজাৰ চলাই ভাঙি পেলোৱা হৈছে এই অট্টালিকা বিজিআৰ ভূমি অবৈধভাৱে দখল কৰি নিৰ্মাণ কৰাৰ অভিযোগ আছিল আৰু তাৰ পাছতেই 237 বিঘা ভূমিত থকা লোকসকলক এই স্থান ত্যাগ কৰাৰ বাবে সময়সীমা বান্ধি দিয়া হৈছিল 7 দিনৰ বাবে আৰু 7 দিনৰ সময়সীমা উকলি যোৱাৰ পাছতেই এতিয়া এনেদৰে এফালৰ পৰা বুলডোজাৰ চলাই ভাঙি পেলোৱা হৈছে এসমূহ ঘৰ দুৱাৰ সকলো আৰু কান্দি কান্দি উচ্ছেদিত এতিয়া এৰিছে ঘৰ বাৰী পুনৰ প্ৰশাসনৰ বুলডোজাৰ চলিবলৈ আৰম্ভ কৰিছে এইবাৰ লখিমপুৰৰ নাও বৈচাত চলিছে প্ৰশাসনৰ বুলডোজাৰ 3 শতাধিক আৰক্ষী সেনা মুতায়ন কৰি পুৱা 7 বজাৰে পৰা এনেদৰে চলাইছে উচ্ছেদ অভিযান পুৱা 7 বজাৰ পৰা লখিমপুৰৰ নাও বৈচাৰ
237 বিঘা বিজিআৰ ভূমিত চলিছে উচ্ছেদ অভিযান আৰু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কান্দি কান্দি তালি টোপোলা বান্ধি এতিয়া 237 বিঘা ভূমিত বাস কৰা লোকসকলে এৰিছে ঘৰ বাৰী এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছো শুনছা